Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো বন্ধুসকল মই এটা কথা আপোনালোকক ক'বলৈ গৈছো। তো আজি এটা মানে আনন্দৰ বিষয় মানে মই আজি হেৰিলৈ আহিছো কি বুলি কয় এই ৰৌতা বাগান বস্তি বা বাগান বাৰী বুলি কয়। তো তালৈ আহিলো মই যোৱা বছৰ কি কৰিছিলো এই দাদাজনৰ কাৰণে মই পটলৰ লতি পঠিয়াই দিছিলো। তো আজি মোক মাতিছিল কাৰণে মই আজি এটাৰ ঘৰলৈ আহিলো। তো ঘৰৰ ওচৰত থকাৰ কাৰণে তো পটলৰ চাং দিছিল যোৱা বছৰ এই বছৰ তাৰমানে ৰিপেয়াৰিং কৰি দিব লাগিব। তো দাদাই কি কৰিছে আগতীয়াকৈ চাঙত এই পটলৰ গছখিনি উঠাই দিছে। তো এইটো কাম আপোনালোকে পৰাপক্ষত নকৰিব, তাৰ কাৰণ গছখিনি অতি সোনকালে গছ উঠাই নিদিব। পৰাপক্ষত অকণমান লাহে ধীৰে লেহেম গতিত উঠাবৰ কাৰণে প্ৰস্তুতি ল'ব। তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো কথা হ'ল যেতিয়ালৈকে বৰ্ষাকাল নাহিব তেতিয়ালৈকে আমাৰ পটলত কিন্তু গছত কিন্তু পটল নধৰিব। তো এনেকুৱা ধৰণৰ সৰু সুৰা পটল গছত কলিবিলাক আহিব ঠিকে, কিন্তু ডাঙৰ দীঘল নহ'ব। এনে পোকে ডিষ্টাৰ্ব কৰিব, ৰঙা হেজা বৰা হ'ব, হঠাৎ দুটা এটাকৈ ডাঙৰ দীঘল হ'ব তেনেকুৱাও নহয়। খেতিৰ কাৰণে কৈছোঁ আপোনালোকক, কিন্তু ঘৰত যদি আপোনালোকৰ এনেকুৱা আছে তেনেহ'লে আপোনালোকে গছখিনি অলৰেডি চাঙত উঠাই দিব পাৰিব। তো দাদাক মই যি পদ্ধতি মতে কৰিবলৈ কৈছিলোঁ দাদাই সেইমতে কৰিলে। তো ৰৌতা মাটিখিনিও বহুত ভাল, উৰ্বৰ পলসুৱা এঢলীয়া মাটি, পানী জমা নোহোৱা। তো চাওক ঘৰৰ পকাই দি উঠি আছে একদম ধুনীয়াকৈ। তো পটল এইটো আছিল হাইব্ৰিড পটল, মই যে আপোনালোকক দেখুৱাই দিলোঁ। তো মই প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ পটলৰ ধৰণটো চাওক, সৰু থাকোঁতে চাওক ফুলৰ ভিতৰত থাকোঁতে কিমান দীঘল হয় চাব পাৰিছে। তো এই সৰু থাকোঁতে পটল এই কেনেকৈ টিকিব, তাৰমানে খৰাং বতৰ হৈ আছে তাৰ কাৰণে বৰলে চাওক কি কৰিছে ফুটা কৰিছে। সেইকাৰণে এই পটলৰ পৰা কি ওলাই আছে লেহেম গতিত এই ৰস ওলাই আছে। এইটো ডাঙৰ হ'ব নোৱাৰিব, হালধীয়া হৈ যাব নিশ্চয়। তো বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু যিমান পাৰে আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'খিনি আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ শ্বেয়াৰৰ কাৰণে আপোনালোকৰ বন্ধু বান্ধৱীয়েও এনেকুৱা ধৰণৰ ঘৰতে খাবৰ কাৰণে হাইব্ৰিড জাতৰ পটলৰ খেতি কৰিবৰ কাৰণে আগ্ৰহী হয়। তো আপোনালোকৰ যদি পটলৰ লতি লগা হৈছে বা লাগিব তেনেহ'লে মোক যোগাযোগ কৰিব আপোনালোকে। আৰু এটা কথা কি মাটিৰে এনেকৈ তাৰমানে এই গছখিনি যাবলৈ নিদিব। আগবিলাক যেতিয়া মাটিৰে বেছি বেছি যাই থাকিব তেতিয়া ওপৰ ফালে গছখিনি কমকৈ দৌৰি থাকিব, আৰু পটলৰ গছখিনি যেতিয়া কম দৌৰিব তেতিয়া গছত ফলনো কম হ'ব। তো গুৰিখিনি আপোনালোকে কাটি দিব, মাটিত সিমান যাব নিদিব। এয়া চাওক এনেই ইমান গৈ আছে মাটিৰে বগাই বগাই, এইবিলাকে কি কৰিব মাটিৰে গৈ থাকিব আৰু ওপৰ ফালে কি হ'ব আপুনি কেৱল মাটিৰ যিবিলাক লতি আছে সেইবিলাক কাটি দিব আৰু ওপৰত গছখিনি দৌৰিব দিব। আৰু মাজে মাজে আপোনালোকে কি কৰিব ঘৰত খাবৰ কাৰণে যদিও লগাইছে তেনেহ'লে কি কৰিব লাগিব জৈৱিক পদ্ধতি অৱলম্বন কৰিব লাগিব। জৈৱিক পদ্ধতি মতে আপোনালোকে কি কৰিব পটলৰ গছৰ আগবিলাক যাতে ফুলি নাযায় তাৰ কাৰণে আপোনালোকে ডেটল ইউজ কৰিব। মই আপোনালোকক আজি নতুন পদ্ধতি শিকাই দিছোঁ ঘৰত খাবৰ কাৰণে। ঘৰত খাবৰ কাৰণে আপোনালোকে পটলৰ গছত ডেটল স্প্ৰে কৰিব। তো আমালোকে বজাৰত অলৰেডি কিনিবলৈ পাওঁ ডেটল। এই ডেটল কি হয় উৰণীয়া পোকবিলাক তাৰমানে মেণ্ডা বগা মাছি উৰণীয়া মাছি এইবিলাক বহিব নিদিব, আৰু পটল গছত পটল ফলনবিলাক ভাল হ'ব, চিকচিকীয়া হ'ব। আৰু চাওক হাইব্ৰিড পটলৰ পাতখিনি চাওক কেনেকুৱা একদম পূৰা দীঘল দীঘল হ'ব এনেকুৱা ধৰণৰ। মই বহুত ঠাইলৈ পঠিয়াইছোঁ অলৰেডি। তো কথা হ'ল আপোনালোকে যদি তেনেকুৱা পটল লগাইছে তেনেহ'লে আগতীয়াকৈ মাইকী গছ উঠাই দিব, পিছলৈ মতা গছখিনি উঠাই দিব, যাতে মাইকী গছৰ ওপৰতে মতা গছখিনি বগাই যাব পাৰে। তেনেহ'লে আপোনালোকৰ পটলৰ প্ৰডাকশ্যন বাঢ়ি যাব। ইয়াত ধৰক 1 কঠামান মাটি লগাইছে পটলৰ চাং দিছে। তো যোৱা বছৰ সি বহুত টকা বিকিছে বুলি কৈছে। 1 কঠা মাটিৰ পৰা দাদাই মোটামুটি ধৰক 53-54 কিলোকৈ উঠাইছে। দাদা আজি ইফালে অকণমান কামত ব্যস্ত হৈ আছোঁ কাৰণে মই দাদাৰ লগত আলোচনা কৰাই দিব পৰা নাই, তাৰ কাৰণে মই নিজে দুখিত। তো মই জাষ্ট চাবলৈ আহিছোঁ ঘৰত। তো কেনেকৈ কৰিলে এয়া চাওক কিমান ধুনীয়া হৈ আছে গছখিনিৰ চেহেৰা ধৰণ। তো বন্ধুসকল মতা আৰু মাইকী দুটা মিলাই যদি আপোনালোকে লগাব পাৰে আপোনালোকে 1 কঠা মাটিৰ পৰা অন্তত 50-60 কিলোকৈ পটল আপোনালোকে উঠাই বজাৰলৈ বিকিব পাৰিব। তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে মোক আপোনালোকে কমেণ্ট কৰি জনাব, কোন ঠাইৰ পৰা চাই আছে। মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু পটলৰ যদি প্ৰডাকশ্যন বৃদ্ধি কৰিব বিচাৰিছে জৈৱিক পদ্ধতি মতে তেনেহ'লে কি কৰিব আপোনালোকে আধা কিলো পিঁয়াজৰ চাল ল'ব আৰু
এটা আপোনালোকে মনত ৰাখিব কথাখিনি, আধা কিলো পিঁয়াজৰ ছাল, এটা লেবু বা দুটা লেবুৰ ৰস আৰু কলৰ ছাল, এইকেইটা গোটেইকেইটা সৰু সৰুকৈ কাটিব। কাটিখিনি আপোনালোকে পানীত তিতাই ৰাখিব। ৰাতিপুৱা উঠি একদম পূৰা 5টাৰ পৰা 6টামান বজাৰ ভিতৰত আপোনালোকে গোটেই গছত স্প্ৰে কৰি দিব। সৰু হাত মেচিন যদি আছে তেনেকুৱা হাত মেচিনেৰে স্প্ৰে কৰিব। এই পাতত এনেকুৱা পাতবিলাক চিকচিকীয়া হৈ থাকিব, গছত ফলনবিলাক ভাল হ'ব। এনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰক, সফল হওক, মই তাৰে কামনা কৰোঁ। আমাৰ অসমীয়া মানুহখিনিয়ে যাতে আমাৰ ঘৰতে এনেকৈ ধৰণৰ পটল খাবৰ কাৰণে লগায় আৰু যাতে এই পদ্ধতি অৱলম্বন কৰে, মই কোৱা কথাখিনি যাতে আপোনালোকে অৱলম্বন কৰে তাৰে কামনা কৰিলোঁ। তো বন্ধুসকল, এই ধৰণৰ পটলৰ খেতি আপোনালোকে ঘৰত কৰিব পাৰিলে আপোনালোকে নিজৰ ঘৰত খোৱাৰ কাৰণে চব্জিৰ অভাৱ নহ'ব। তাৰ লগতে আপোনালোকে বজাৰতো ধৰক 40-50 কিলোকৈ পটল আপোনালোকে বিকিব পাৰিব। কিন্তু মই যি পদ্ধতি কৈছোঁ সেই পদ্ধতি অৱলম্বন কৰিব। কেৱল লগাই থ'লে নহ'ব, আৰু যথেষ্ট পৰিমাণে ঘৰত চাওক, আজিকালি চবৰে ঘৰত আজিকালি গোবৰ পোৱা যায়। শুকান গোবৰ যিমান পাৰে আপোনালোকে পটলৰ গছৰ চাৰিওফালে বেছিকৈ দি থ'ব। গোবৰৰ কাৰণে পটলত ফলন বেছি হয়। গোবৰ যিমান খটাব আপোনালোকৰ গছত ফলনো সিমান হ'ব। মই সেইমতে আপোনালোকক কৈছোঁ, আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ খটাওক আৰু মাজে মাজে অলপকৈ ইউৰিয়া সাৰ খটাই দিব। ইউৰিয়া সাৰ দিলে কি হ'ব, গছৰ আগবিলাক বেছিকৈ ধৰি থাকিব, আগবিলাক অকণমান শকত হ'ব আৰু ফলনবিলাক ডাঙৰ দীঘল হ'বৰ কাৰণে প্ৰস্তুতি ল'ব। তো বন্ধুসকল, এই পদ্ধতি অৱলম্বন কৰক, সফল হওক তাৰে কামনা কৰোঁ। মই আৰু বিশেষ আলোচনা নকৰোঁ, মই আজি এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।